পানবজাৰ থানাৰ ওসি ভাৰ্গৱ বৰবৰাৰ গুণ্ডাগিৰিয়ে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে এবাৰ যোৰহাট সদৰ থানাত আৰক্ষীৰ বিৰুদ্ধে দাখিল হ'ল এজাহাৰ। ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপ পৰিদৰ্শক বৰ্ণালী গোহাঁইৰ বিৰুদ্ধে দাখিল এজাহাৰ। গোচৰৰ তদন্তৰ বাবে আৰক্ষী বিষয়াগৰাকীয়ে এজন ব্যক্তিৰ ঘৰত সোমাই ঘৰৰ সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে এগৰাকী মহিলাক প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে। আৰক্ষী বিষয়াগৰাকীৰ চৰত আঘাতপ্ৰাপ্ত হ'ল মহিলাগৰাকীৰ কোলাত থকা ৩ মহীয়া সন্তানো। মূৰত আঘাতপ্ৰাপ্ত হোৱা শিশুটিক JMCHত স্বাস্থ্য পৰীক্ষাও কৰাব লগা এটা অৱস্থাৰ সৃষ্টি হ'ল। তাৰ পিছতে এগৰাকী উপ পৰিদৰ্শক বৰ্ণালী গোহাঁইৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। তাক বাইদেউক মাতিলে থানালৈ পঠিয়াই দিলে। থানাৰ পৰা বাইদেউ আহিছে, আহিলৈ ডিম্পী চোতালৰ পৰাই সুধিছে, বাইদেউ বোলো মই এনেকৈ কেঁচুৱাজনী লৈ থাকোঁতে মাৰিহে দিছে, একো কথা নাই বতৰা নাই। মই বোলো বাইদেউ কেলৈ মাৰিছে? বোলে এই বোলে অংকুৰক বোলে তই বোলে কিবা দিছে। মই বোলো বাইদেউ মই কিবা দিছোঁ যদি চাই লওক বোলো গোটেইখন, একো বোলো হেৰি নথকাকৈ বোলো আপুনি বোলো কেলৈ মাৰিছে? তাৰপৰা মোবাইলৰ লক খোল বুলি কৈ বোলে মোবাইলটো থপিয়াই লৈ গৈছে, বোলে লক খুলি নিদিলে বোলে এনকাউণ্টাৰ কৰি দিম। মোৰ মোবাইলটোত বহুত পাৰ্চনেলো কিবা কিবি থাকিব পাৰে, মোবাইলটো তেনেকৈ লৈ যোৱা অধিকাৰ নাই ন। কিবা ভুল হৈছে লৈ যাওক, মাৰিছে কেলে? বাচ্ছাটোক মৰা নাছিলে, বাচ্ছাটো মোক কোচত লৈ থকা অৱস্থাতে মাৰিছে, মানে কেঁচুৱাটো থৈ ল'বলৈও দিয়া নাইকিয়া। বাচ্ছাটোৱে 3 মাহ সোমাইছেহে। আৰু এই গোটেই ঘটনাটো সন্দৰ্ভত সবিশেষ জানিবলৈ আমাৰ উজনি অসমৰ বিৰোচী পৰমানন্দ বৰাৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। পৰমানন্দ বৰা, এফালে ওসি ভাৰ্গৱ বৰবৰাৰ কাণ্ড সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ সময়ত এইবাৰ আকৌ চৰ্চা লৈ আহিছে বৰ্ণালী গোহাঁই নামৰ এগৰাকী উপ পৰিদৰ্শক। তেওঁ এগৰাকী মহিলাক প্ৰহাৰ কৰিছে। মহিলাগৰাকীৰ কোলাত থকা 3 মহীয়া সন্তান তেওঁৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈ JMCH পাবগৈ লগা এটা অৱস্থাৰ সৃষ্টি হৈছে। আচলতে একাংশ আৰক্ষী বিষয়াৰ এনেকুৱা কি স্খলন হৈছে যে কাকো গুৰু গোসাঁই নমনা হৈছে, খাকী পোছাকযোৰ পালেই নিজকে এক প্ৰকাৰ ৰজা বুলি ভাবি সকলোবোৰ তেওঁৱেই কৰিব পাৰে, সকলো ক্ষমতা তেওঁৰে ওচৰত আছে বুলি ভাবি এই ধৰণৰ কাণ্ডবোৰ সংঘটিত কৰিবলৈ লৈছে নেকি? নিশ্চয়কৈ আজি আপুনি প্ৰকৃত কথাটো কৈছে। আচলতে খাকী পোছাকযোৰ পিন্ধিলে তেওঁলোকেই যেন সৰ্বে তেওঁলোকতকৈ যেন আৰু কোনো নাই, তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া অসম আৰক্ষীৰ ওচৰত। কাৰণ গুৱাহাটী পাণবজাৰ, তাৰপিছতে কালিৰ দিনটোত নাজিৰাত এগৰাকী সাংবাদিকক CRPF ভাবুকি দিছে, প্ৰাণহানি ভাবুকি দিছে। গুৱাহাটী, নাজিৰা, তাৰপিছত আকৌ যোৰহাটত এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে য'ত এগৰাকী মাতৃয়ে এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে এজাহাৰ প্ৰদান কৰিবলগীয়া হৈছে যোৰহাট সদৰ আৰক্ষী থানাত। আৰু গোটেই ঘটনাটো এনেধৰণৰ যে ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপ পৰিদৰ্শক বৰ্ণালী গোহাঁয়ে এটা ড্ৰাগছ সংক্ৰান্তীয় গোচৰত তেওঁ বৰিগাঁৱৰ যিটো অঞ্চল, সেই বৰিগাঁও অঞ্চলৰ সেই মহিলাগৰাকীৰ ঘৰলৈ গৈছিল আৰু মহিলাগৰাকীৰ ঘৰৰ ভিতৰত গোটেই সকলো আচবাব লণ্ডভণ্ড কৰাৰ পিছত মহিলাগৰাকীক সোধ-পোছ কৰিছিল আৰু মহিলাগৰাকীক কোনো কথা নাই বতৰা নাই পোনপটীয়াকৈ এটা পূৰ্ণহতীয়া চৰ সুধাইছিল এই মহিলাগৰাকীক। আৰু সেই চৰটো মহিলাগৰাকীক সোধাওঁতে তেওঁ কোলাত যি 3 মহীয়া কেঁচুৱাটো আছিল, সেই 3 মহীয়া কেঁচুৱাটোৰ গাত পৰিছিলগৈ চৰটো, অৰ্থাৎ তেওঁ মূৰত লাগিছিল 3 মহীয়া কেঁচুৱাটো, যাৰ বাবে কেঁচুৱাটোক নি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাবলগীয়া হৈছে। আৰু এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ থকা নাই, কিন্তু কেঁচুৱাটোৰ মূৰ অংশ যথেষ্ট ফুলি আছে। এনেধৰণৰ এটা পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছে। এক কথাত ক'বলৈ গ'লে যে আৰক্ষীয়ে যাতে যেন যিকোনো সময়ত হাত তুলিব পাৰে, আৰক্ষীয়ে যি মন যায় তাকে কৰিব পাৰে, যাক য'ত যেনেকৈ ৰাখিব লাগে তেনেকৈ তেওঁলোকে ৰাখিব পাৰে, তেনেধৰণৰ এটা পৰ্যায়ৰ সৃষ্টি হৈছেগৈ। আৰু তাৰ কাৰণে যোৰহাটৰ এই ঘটনাটো এতিয়া যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাৰণ গুৱাহাটী পাণবজাৰ ঘটনাটো সকলোৱে দেখিছিল, কেনেধৰণে এজন চুইকিৰ এজন বয় কেনেধৰণে বিনা কাৰণত অতি নিৰ্মমভাৱে আৰক্ষীজনে কেনেধৰণে গুচি আছিল তেওঁক। ঠিক সেই ঘটনাটো চৰ্চা হৈ থাকোঁতে যোৰহাটৰ এই ঘটনাটো। আৰু কোলাত কেঁচুৱালৈ থকা 3 মহীয়াতে কেঁচুৱালৈ থকা এগৰাকী যিগৰাকী মাতৃ চিজাৰিন হৈছে, তেওঁৰ স্বাস্থ্যও যথেষ্ট ইমান ভাল নহয়। তেনে অৱস্থাত মাতৃগৰাকীক তেওঁ চৰ সুধাইছে এই যিগৰাকী যোৰহাট ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপ পৰিদৰ্শক বৰ্ণালী গোহাঁই চৰ সোধাওঁতে সেই 3 মহীয়া সন্তানটোৰ গাত লাগিছে। 3 মহীয়া সন্তানটো বৰ্তমান দ্ৰব্যক্ৰমে তেওঁ মূৰত আঘাত পাইছে, মূৰটো ফুলি আছে, JMCHত ভৰ্তি হৈ থকা নাই, ঘৰত আছে, কিন্তু যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে সেই 3 মহীয়া সন্তানটো। এই ঘটনাই এতিয়া সমগ্ৰ যোৰহাটতে চাঞ্চল্যৰ সৃষ্টি হৈছে। সকলোৰে মনত ৰাজদীপ এটা প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষী কি হৈছে, অসম আৰক্ষী কি হৈছে, অসম আৰক্ষীক কোনে মূৰৰ ওপৰত উঠাইছে, অসম আৰক্ষী কাৰ কাৰণে ইমান বলিয়ান হৈ আছে, অসম আৰক্ষীয়ে যিকোনো সময়তে এনেধৰণে যিকোনো ঠাইতে কাৰোবাক ৰখাই মাৰপিট কৰিছে, কাৰোবাক প্ৰাণনাশৰ ভাবুকি দিছে, এনেধৰণৰ ঘটনাবোৰ সংঘটিত হ'বলৈ লৈছে। এনেধৰণৰ প্ৰশ্ন এতিয়া জনসাধাৰণৰ মাজত উত্থাপন হ'বলৈ আৰম্ভ কৰিছে ৰাজদীপ।
হয় পৰমানন্দ বৰা আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া এই এজাহাৰৰ পিছত বৰ্ণালী গুহাৰ বিৰুদ্ধে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সেয়া অতি লক্ষণীয় হ'ব